নমস্কাৰ মই কৰিমাই পুনৰ নতুন বিষয় এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ক'ম আমাৰ যি থটছ, আমাৰ দুটা ধৰণৰ থটছ থাকে। এটা হৈছে এলকালাইন থটছ আৰু এটা হৈছে আমাৰ এচিডিক থটছ। এলকালাইন থটছ বুলি ক'লে আমি বুজোঁ যিবোৰ আমি পজিটিভ, ইতিবাচক চিন্তা চৰ্চা, মৰম, ভালপোৱা বা হেপিনেছ, এইবোৰ হৈছে আমাৰ এলকালাইন থটছ। যেতিয়া আমি আমাৰ মনটো শান্তি থাকিব তেতিয়া আমি ভাল চিন্তা চৰ্চা কৰিব পাৰিম। এচিডিক থটছ হৈছে আমাৰ ফেয়াৰ, হিংসা, ঈৰ্ষা, এইবোৰ যি ভয় ভাৱনা এইবোৰ যে মনত আহে, এইবোৰ হৈছে আমাৰ এচিডিক থটছ। এই যে আমাৰ থটছ প্ৰচেছ, এইটো ৰেগুলেট কৰিবৰ কাৰণে আমি যদি দৈনন্দিন ডেইলি বেচিছ ব্ৰিডিং এক্সাৰচাইজ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম এক্টিভেট হ'ব। আৰু যদি 5 মিনিট হ'লেও আমি যদি ডেইলি নাড়ী শুদ্ধি কৰোঁ, তেতিয়াহ'লে আমাৰ যি থটছ, সেই থটছ প্ৰচেছটো বেলেঞ্চ ষ্টেটত আহিব আৰু তেতিয়া আমি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিম। আৰু লগতে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰিছোঁ তাৰ ওপৰত কিন্তু আমাৰ দৈনন্দিন জীৱনশৈলী আৰু লগতে আমাৰ থটছ প্ৰচেছটো নিৰ্ভৰ কৰে। ধন্যবাদ।